হেঁপাহৰ ৰঙালী বিহুলৈ মাজত মাত্ৰ কেইটামান দিন বাকী আৰু কেইটামান দিন বাকী থকা সময়তে মই আজি উপস্থিত আছোঁ দক্ষিণ কামৰূপৰ কুকুৰমাৰা গাঁৱত। হয়, এইখন এখন আদৰ্শ গাঁও আৰু এই আদৰ্শ গাঁৱত কুকুৰমাৰা যুৱ সমাজৰ উদ্যোগত ইতিমধ্যে প্ৰায় 2 শতাধিক যুৱতী শিশু কিশোৰীক লগত লৈ তেওঁলোকে এক প্ৰশিক্ষণ দিছে, বিহুৰ কৰ্মশালা পাতিছে আৰু ইয়াত অকল কুকুৰমাৰা গাঁৱৰে নহয়, এই অঞ্চলৰ বিভিন্ন প্ৰান্তৰ পৰা যুৱতীসকল কিশোৰীসকলে আহিছে, আহি বিহু শিকিছে, বিহু নাচৰ প্ৰশিক্ষণ লৈছে, ঢুলীয়াই ঢোল বজাইছে আৰু এটা সুন্দৰ এক পৰিৱেশৰ সৃষ্টি কৰিছে। এয়া মই সামগ্ৰিক দৃশ্য দেখাবলৈ অনুৰোধ কৰিছোঁ। ইমান সুন্দৰভাৱে তেওঁলোকে নৃত্য কৰিছে, বিহু নৃত্য কৰিছে। এয়া পোনপটীয়াকৈ দেখাইছোঁ বিহুৰ এক সুন্দৰ দৃশ্য। ইয়াত শিশুৰ পৰা যুৱতীলৈকে কিশোৰীলৈকে সকলোৱে কেৱল নৃত্য কৰিছে আৰু ইয়াত কুকুৰমাৰা গাঁৱৰ উপৰিও আমতলা, 3 নম্বৰ আমতলা, আমতলা সত্ৰ, জীয়াকুৰ আৰু ওচৰ চুবুৰীয়া যিবিলাক গাঁও সকলোৱেও আহিছে ইয়াত নৃত্য শিকিবলৈ। এয়া কুকুৰমাৰা যুৱ সমাজৰ উদ্যোগত এক প্ৰশংসনীয় পদক্ষেপ আৰু এওঁলোকে বিহু নৃত্য আৰু ঢোলৰ কৰ্মশালা পাতিছে। যোৱা 27 মাৰ্চৰ পৰা ইয়াত বিহু নৃত্যৰ কৰ্মশালা পাতিছে। এই ক্ষেত্ৰত মই পোনে পোনে যাম ইয়াৰে কৰ্মকৰ্তা সভাপতিৰ ওচৰলৈ। আপোনালোকৰ পদক্ষেপ সম্পৰ্কে আমি জানিব বিচাৰিছোঁ। সুন্দৰ এক পদক্ষেপ, কেনেকুৱা ধৰণৰ? হয়, বৰ্তমান বিহুৰ বতৰ আৰু সমগ্ৰ অসমবাসীৰ লগতে আমিও দক্ষিণ কামৰূপৰ এই কুকুৰমাৰা গাঁৱত সমাগত ৰঙালী বিহুৰ লগত সংগতি ৰাখি আমাৰ কুকুৰমাৰা যুৱ সমাজে এইটো এটা 9 দিনীয়া বিহু নৃত্য আৰু বিহু ঢোল কৰ্মশালা আয়োজন কৰিছোঁ। আৰু এই আমাৰ কৰ্মশালাটো আমাৰ এইবাৰ প্ৰথমবাৰ হৈছে, আমাৰ যুৱ সমাজৰ উদ্যোগত প্ৰথমবাৰৰ কাৰণে হৈছে। এইটো প্ৰথমবাৰতে অভূতপূৰ্ব ৰাইজৰ সঁহাৰি, এক সুন্দৰ এক পৰিস্থিতি দেখিবলৈ পাইছোঁ। ইমান ধুনীয়াকৈ অভিভাৱকসকলে লৈ আহিছে ইয়াতে প্ৰত্যেকগৰাকী। মই পোনে পোনে এগৰাকী নাচনীৰ ওচৰলৈ যাম বাৰু, তাৰ পূৰ্বে ইয়াৰে আয়োজক মণ্ডলী আছে, আপোনাৰ পৰা জানিব বিচাৰোঁ ৰাইজৰ সঁহাৰি কেনেকুৱা? হয়, আমি প্ৰথমবাৰ এই অনুষ্ঠানটো অনুষ্ঠিত কৰিছোঁ যদিও বহুতখিনি সঁহাৰি পাইছোঁ, কাৰণ আমাৰ গাঁৱৰে নহয় বাহিৰৰ গাঁৱৰ পৰাও আহিছে। এতিয়া প্ৰায় 220 গৰাকীমান নাচনী আৰু ঢুলীয়া আহিছে, সেইকাৰণে ভাল লাগিছে। আমি উৎসাহ পাইছোঁ আগলৈও এনেকুৱা অনুষ্ঠান অনুষ্ঠিত কৰিবলৈ। প্ৰথম বছৰতে অভূতপূৰ্ব সঁহাৰি। মই ভিডিঅ' জানিছোঁ বিহুৰ এটা সুন্দৰ পৰিৱেশ দেখাবলৈ অনুৰোধ কৰিছোঁ। ইমান ধুনীয়াকৈ তেওঁলোকে নাচিছে আৰু এগৰাকী বিহুৱতীৰ পৰা মই এটা যোজনা বিচাৰিম। এগৰাকী বিহুৱতী আছে, তোমাৰ পৰা মই এটা যোজনা বিচাৰিছোঁ, এফাকি তুমি যোজনা গাই দিয়াচোন। নৈৰ পানী বাঢ়িলে মাছৰ উজান উঠিলে, ঐ টোপাইবোৰ মাৰিলে, ঐ শিহু বিহুৰে তলিতে ঢোল পেঁপা বাজিলে, ঐ নেনাচি কেলে কৈ থাকোঁ। সুন্দৰ সুন্দৰ। এয়া মই আৰু যিসকল ঢুলীয়া তথা প্ৰশিক্ষকসকলক অকণমান দেখাবলৈ অনুৰোধ কৰিছোঁ। এইসকল ঢুলীয়াই ঢোল বজাইছে অতি সুন্দৰভাৱে আৰু এই গোটেই পৰিৱেশটো এটা সুন্দৰ কৰিছে। কঁকাল ঘূৰাই নাচিছে ঢোলৰ চেৱত নাচনীয়ে আৰু এইসকল নাচনী গোটেই পৰিৱেশটো মই এবাৰ NK TVৰ দৰ্শকসকলক দূৰৰ পৰা দেখাবলৈ অনুৰোধ কৰিছোঁ।